আজিতো মিয়া খেদা অভিযানটো এইটো অভিযান বুলি ক'লেও লাজ লাগে, অভিযানো নহয় আচলতে, কিন্তু মিয়াক সকলো ফালৰ পৰাই মানে খেদা হৈ আছে, উজনিৰ পৰা খেদা হৈ আছে, এই উচ্ছেদ কৰি খেদা হৈ আছে। গতিকে মিয়া খেদা মানে যিটো মানে অভিযান চলিছে, সেইটো অভিযান বুলি এতিয়া ক'বই লাগিব। এই অভিযানটোৰ পৰিপ্ৰেক্ষিতত আচলতে আমি সাংবাদিক মেল পাতা আৰু মানুহৰ মাজত যোৱা, উজনিলৈ যোৱা, গোটেই কথাবিলাকেই আমাৰ আহিছে। আমি এটা কথাই মানে সদায় চিন্তা কৰো যে সমস্যা চাৰিওফালৰ পৰা যিমানেই নাহক কিয় তাক বাস্তৱিকভাৱে বিজ্ঞানসন্মতভাৱে কেনেকে সমাধান কৰিব পাৰি। আৰু এটা কথা আহে যে আপোনালোকে মিয়া পৰিষদে সেইটো কেনেকে কৰিব, আৰু সেইকাৰণে আমি বিভিন্ন জাতীয় সংগঠন, সাহিত্য সভা, চৰকাৰ, মানে বৌদ্ধিক মহল, এইবিলাক তেওঁলোকৰ লগত আমি সদায় সহযোগিতা বিচাৰো আৰু আমি সহযোগিতা পাইও আহিছো। গতিকে আমি ভাবো যে এই এতিয়াও যি পৰিস্থিতি হৈছে, এই পৰিস্থিতিৰো নিশ্চয় অৱসান ঘটিব, কিন্তু ইয়াৰ মাজতে কিছু মিয়া গুলি খাই মৰিব, কিছুৰ ঘৰ যাব, এইবিলাক মানে হ'ব, কাৰণ অতীতৰ বহুত ভুলৰ পৰিণাম কিছুতো ভুগিব লাগিব, আৰু অতীতৰ ভুলৰ পৰিণাম এই মিয়াসকলেই কংগ্ৰেছে বুজোৱাৰ দৰে IMDT-টো তেওঁলোকৰ ৰক্ষা কবচ বুলি মানি লৈছিল। এই মানি লোৱাটো ভুল আছিল। মিয়া পৰিষদে তেতিয়াই আমি কৈছিলো যে আমি ইয়াৰে যিহেতুকে জনজাতি মূলীয়, আমি ভূমিপুত্ৰ, আমি খিলঞ্জীয়া, এই কথা পৃথিৱীৰ মানুহে আগতে নাজানিব, জানিব যদি আমিহে তাৰ ইতিহাস তুলি ধৰো। কিন্তু তাকে নকৰি আমাৰ কংগ্ৰেছী নেতা বা ৰাজনৈতিক নেতাই যেনেকে কৈছে এই IMDT-টো তোমালোকৰ ৰক্ষা কবচ, আমি সেইটোকেই বিশ্বাস কৰিছো, আৰু সেইমতে আমি যেতিয়া থাকিছো, গতিকে অসমৰ বাকীসকলে দেখিছে যে অবৈধ অনুপ্ৰৱেশকাৰী আইনটোৱে যদি এওঁলোকৰ ৰক্ষা কবচ, তেতিয়াহ'লে ডেফিনেটলি তেওঁলোক অবৈধ অনুপ্ৰৱেশকাৰী হয়। সেইমতেই অবিশ্বাসৰ যিটো দূৰত্ব এইটো বাঢ়িছে, আৰু তাৰ কাৰণে আজি অবিশ্বাসেই মূল বস্তু। আজি MG হাজৰিকাৰ ডিব্ৰুগড় যাওঁ, আজি মানে আমাৰ সাহিত্য সভাৰ সভাপতি, প্ৰয়াত সভাপতি, প্ৰয়াত নহয় বৰ্তমানতো জীয়াই আছে, আমাৰ ডক্টৰ নগেন শইকীয়া ছাৰ, তেওঁ আমাৰ বাগবৰৰ সেই চৰলৈ আহিছিল। তেখেতৰ ওচৰত যদি মই এতিয়া ডিব্ৰুগড় যাওঁ, তেওঁৰ নিজৰ ল'ৰাৰ দৰে মোক সাৱটিৰ ধৰিব। কিয় ধৰিব? যে আমাৰ দীৰ্ঘদিনৰ চিন্তা তেওঁ জানে, সম্পৰ্ক আছে। গতিকে এনেকে আমি মানে আমি এই বিশ্বাস, শিৱসাগৰৰ পৰা কোনোবাই খেদিব, কিয় নেখেদে? মোক চিনি পায়, মোৰ বক্তব্য জানে। গতিকে চাহ চিনাকি পৰস্পৰৰ মাজত নহলে তেতিয়াহ'লে তাত সংঘাত হ'ব। আজি আপোনালোক ইয়াতে সাংবাদিক মেলত আহিছে, আপোনালোকোতো আমাৰ অসমৰ সমাজ জীৱনৰ একোজন সদস্য, একোজন নাগৰিক, কিন্তু আপোনালোকে কিন্তু সুশৃংখলিতভাৱে আমাৰ কথা শুনিছে বা আপোনালোকে প্ৰশ্ন কৰি কথাবিলাক উলিয়াই নিছে, যাতে আপোনালোকৰ জৰিয়তে কালি গোটেই অসমৰ মানুহে কথাখিনি জানে। এই যে ব্যৱহাৰটো কৰিছে, কিয় কৰিছে? এইকাৰণেই কৰিছে যে আপোনালোকৰ আমাৰ প্ৰতি এটা আস্থা আছে, কি কয় কথাখিনি ঠিকমতে লৈ যাওক। এই একেই ব্যৱস্থাটো গোটেই জাতিৰ ক্ষেত্ৰতে চলে। গতিকে আমি এইটো কথাই মানে আমাৰ চিন্তা, আমাৰ উদ্দেশ্য, আমাৰ লক্ষ্য, যে আমি এই যিমানেই অবিশ্বাস নহওক কিয়, যিমানেই পৰিস্থিতি, আজি এই অসমীয়া জাতিৰ এই বটবৃক্ষৰ মিয়াক আক্ৰমণ কৰি ইয়াৰ শিপা কাটি পেলোৱা হৈ আছে। গতিকে শিপা কাটিলে গছ বাগৰিব। গতিকে এই অৱস্থাৰ পৰা কেনেকে আমি গোটেই জাতিটো, গোটেই অসমখন, গোটেই মিয়া সমাজটো আমি কেনেকে সুৰক্ষিত কৰিম, আমি তাৰ লাইনতে সব চিন্তা ভাৱনা কৰি আছো, আৰু আমি সেইমতেই সব কাৰ্যসূচী লৈ আছো। আগন্তুক দিনত আপোনালোকে আজি স্কুল প্ৰেছ ক্লাবত লগ পাইছে, হয়তো আপোনালোকে শুনিব বা দেখিব যে আমি অনাগত দিনত মানে শিৱসাগৰত, ডিব্ৰুগড়ত, যোৰহাটত
এইবিলাক জায়গাতো আমি যাই তেওঁলোক মানুহৰ লগত কথা পাতিম। আমি আপোনালোকে যিটো উল্লেখ কৰি থৈ গৈছে সেইকাৰণে সুৰক্ষিত নহয়। এতিয়া আপোনালোকে ভাবেনে নাই অসমত সংযোগযুক্ত নাগৰিক আছে আৰু যিসকল নাগৰিক আছে তেওঁলোকক উচ্ছেদ চলোৱাটো সপক্ষে আছে নে বিপক্ষে আছে? সন্দেহযুক্ত নহয়, সন্দেহযুক্ত কথাটো এইটো আধা শুদ্ধ আধা ভুল। সন্দেহযুক্ত এইটো কিবা কথা হ'ল। আপুনি হয় সন্দেহ, আপুনি চিধা বিদেশী আৰু নহলে আপুনি স্বদেশী। সন্দেহযুক্ত কথাটো এটা সুবিধাবাদী কথা। এই কথাটো আমি মুঠেই নামানো আৰু এইটো কাৰোবাৰ ওপৰত প্ৰয়োগ কৰা মানে তাক অপমান কৰা, তাক আণ্ডাৰ এষ্টিমেট কৰা। কথাটো হৈছে যে বিদেশী বিদেশী যদি আছে, আজি NRC-টো কিয় মানে মানুহক কমপ্লিট কৰা নহল, মানুহক দিয়া নহল, কিয় দিয়া নহল? তাৰমানে এই ৰাজনৈতিক ষড়যন্ত্ৰ। কাৰণ NRC কেইটা মানুহক দি দিয়াৰ লগে লগে ওলাই পৰিব, তাৰ সন্দেহযুক্ত শব্দ নাকাটিব। তেতিয়া অসমৰ কোনো মানুহে সন্দেহযুক্ত কোনোবাই কলে তাক ধৰি পিটিব, কিহৰ সন্দেহযুক্ত কব আহিছা, চিধা চিধি ক এইটো বিদেশী বা বিদেশী নহয়। গতিকে এই অৱস্থাটো যেতিয়ালৈকে বানচাল কৰা নহয়, আৰু এইটো কোনে কৰিব? কোনো ৰাজনৈতিক দলে নকৰে, এইটো অসমৰ সমাজ জীৱনে কৰিব, নহলে বিদেশী। আমাৰ পৰিকল্পনা এইটোৱে। আমিতো মিয়া সমাজত এজনো বাংলাদেশী নাই, এইটো আমি আজি প্ৰায় 10 বছৰ আগতেই প্ৰমাণ কৰিছো। আমি সেইমতে আইডেন্টিটি কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিছো। আমি গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা আমি আইডেন্টিটি কাৰ্ড মানে প্ৰদান কৰা মানে আৰম্ভ কৰিছো। আৰু এই কামটো কিন্তু আমাৰ মানে নাই, এই কামটো আমাৰ কিন্তু বৰ্তমান স্থবিৰ হৈ আছে। এতিয়া আকৌ আমি সেইটো চালু কৰিম। কিন্তু ঘটনাটো হৈছে কি জানে, মিয়াও আজি অসমত প্ৰায় 1 কোটি। ইমান মানুহ এই আইডেন্টিটি কাৰ্ড এটা জাতীয় সংগঠনে দিয়াটো সহজ নহয়। আমি তেতিয়াই গভৰ্ণমেণ্টক কৈছো যে গভৰ্ণমেণ্টে এই কামটো কৰাত আমাক সহায় কৰক। এই যে কি কয়, অন্তত চাৰ্কুল অফিচাৰে মানে আমাক দিহা পৰামৰ্শ দিয়ক, গাইড দিয়ক ইত্যাদি। মুঠতে প্ৰচেষ্টা আমাৰ আছে। যেনেকেই ব্যৱহাৰ কৰা নহওক কিয়, মিয়া কিন্তু অসমীয়া জাতিৰ অংগ। আৰু যদি মিয়াক এনেকে আঘাত কৰি কৰি যদি সঁচাই অসমীয়া জাতি বিৰোধী মানসিকতা যদি মিয়াৰ সৃষ্টি কৰিব পৰা সাকসেস হয় তেওঁলোকে, তেতিয়াহ'লে কিন্তু বিপদটো মিয়াৰটো একো নাই, নাই যেতিয়া তাৰ যাবই কি। কিন্তু অসমীয়া জাতিৰ সাংঘাতিক ক্ষতি হব, জাতি একেবাৰে নিচ্ছিন্নৰ ফালে যাব। ইয়াতো কিন্তু সন্দেহ কি নহয়, ৰিয়েলিটি। আপুনি মই যেতিয়া ইপিটি হৈ থাকিম আৰু এনেকুৱা অৱস্থাৰ পিছত যদি মোক কোনোবাই ডেমেজ কৰি পেলাই, আপুনি আধা হৈ নাযাব? আপুনি আধা হব নে নহব? এতিয়া অসমীয়া জাতিক মিয়াৰ ফালৰ পৰা আৰু অসমীয়াৰ ফালৰ পৰা মিয়াক ভাবুকি দিয়াৰ চন তাৰিখ কেতিয়াবাই পাৰ হৈ গৈছে। এতিয়া ৰিয়েলিটি আমি সাৰ্ভাইভ কৰিব লাগিব। আমি যিমান শক্তি আমাৰ আছে, ইয়াতছে আৰু 100 গুণ শক্তি আমাৰ বঢ়াব লাগিব, উন্নতি আনিব লাগিব। আমাৰ উত্তৰ পূৰ্ব যাতে নিৰাপদে অসমত, এই যে আমি এটা কথা কওঁ, অসমীয়াই ইয়াত মানে ফলগিৰিয়ে অসমীয়াৰ ইয়াত দাদাগিৰি চলিব, একেবাৰে 100%। মোৰ ঘৰত যদি মোৰ মানে দম নচলে, মোৰ ঘৰত যদি মোৰ দম নচলে, কাৰ দম চলিব? বিৰোধিতা কৰা নাই, এতিয়াও কৰা নাই, এতিয়াও নকৰো। যেহেতু উচ্ছেদটো এইটো মানে এই সাংবিধানিকভাৱে চৰকাৰে কৰি আছে বা কৰিব লাগিব, কিন্তু আমি ইয়াৰ প্ৰতি এটা আপত্তি আছে যে কি উচ্ছেদ কৰাৰ নামত কিন্তু যিটো প্ৰক্ৰিয়া নিয়ম, সেই নিয়মতে হ'ব লাগে। আমি বাধা বিচৰা নাই, কিন্তু এটা উচ্ছেদ অভিযান আৰম্ভ হলে কিবা এটা বিশৃংখলা হলে সংযুক্ত নাগৰিক এইবিলাক কৈ এটা বিভ্ৰান্তি, এটা মানে পৰিৱেশৰ সৃষ্টি হৈছে। আৰু কি হৈছে, আজিকালি চৰকাৰৰ পুলিচ প্ৰশাসন দি উচ্ছেদ অভিযান চলাই আছে। নিয়ম মতে 15 দিন, মিনিমাম 15 দিন আগতে জাননী দিব লাগে। জাননী আগৰাতি দিছে, পিছদিন আমাৰ মানুহৰ ভাতৰ কাঁহী লাট মাৰি পেলাই দিয়া।
আৰু এইবিলাক যে পৰিৱেশ হৈছে আৰু লাষ্টত গৈ এই উচ্ছেদ অভিযানত এজনী শিশু ভুল কবলৈ শিশু বাচিব পৰা নাই, গুলি খাব লগা হৈছে। গতিকে হতাহতি হৈছে, সৰু পোৱালি পৰ্যন্ত হাতত লাঠি চং হাতত তুলি দিয়া হৈছে বুলি উঠিছে। কিন্তু এইটো হৈছে ইমান দিন ধৰি আছে, সিহঁত অলপ অবুজটো ইমান শিক্ষিত নহয়, সিহঁত ইমান দিন ধৰি আছে, ভাবিছে কি আমি আমাৰ ঘৰ ভাঙি দি আছে। আপোনাৰ ঘৰ ভাঙি দি আছে যদি আপুনি কিবা না কিবা এটা কৰিবই। কিন্তু প্ৰথমে ঠিকেই আছিলে, কাৰো চুলি জানো 3 দিনৰ মূৰত আকৌ লাঠি লৈছে, এটা আমি এতিয়া ৰহস্যৰ আৱৰ্তন। কিন্তু কথা হ'ল যে যেই নহওক কিছুমান মানুহ লাখতলৈ আহিছে, সেইখিনি মানুহক ব্লেংক ফায়াৰ আকৌ পুলিচে লাঠি চালনা কৰিব লাগে, গুলি মাৰি ডাইৰেক্ট ব্লেংক ফায়াৰ কৰিব লাগে, বুকুত গুলি কঁকালত গুলি, এটা ফুল কমলে শিশু ছাত্ৰী এজনী বাচিব পৰা নাই। গতিকে আৰু ইয়াৰ পিছতো বিভিন্ন জনাংগ নষ্ট কৰি দিছে এটা ফুল কমলে শিশু। আৰু ইয়াৰ পিছতো কিছু মানে লাচিত থানাৰ সৈনিকে আহি পেলাই ইয়াত যি উচতিমূলক মানে বক্তব্য ৰাখিছে, আমি নাভাবো সিহঁতৰ দ্বাৰা যে অসমত এটা সম্প্ৰীতিৰ সৃষ্টি হওক, সিহঁতে বিশৃংখলাৰ সৃষ্টি কৰি আছে। কাৰণ ইয়াতে এনেকুৱা পৰিস্থিতি হৈছে, তাৰপিছত আহি পেলাই পুলিচে আমাক সময় দিয়ক, 15 মিনিটত আমি চাফা কৰি দিম, আমাক AK-47 দিয়ক আমি চাফা কৰি দিম। কি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতসকলক দায়িত্ব দিছে না? এইটো দায়িত্ব চৰকাৰৰ না প্ৰশাসনৰ? এইটো দায়িত্ব কাৰোবাক দি দিছে নেকি? যদি কাৰোবাক বন্ধক দিছে তেনে আমাৰ এটা আপত্তি আছে। চৰকাৰে যদি কাৰোবাক বন্ধক দিছে দেশখন চলাবৰ কাৰণে, এটা আমাৰ আপত্তি আছে। কিয় আজি কোনোবা সংগঠনে জাতীয় জীৱনৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন মানে ভাল চিন্তা কৰি দেশৰ শান্তি সম্প্ৰীতিৰ কাৰণে চিন্তা কৰিব লাগিব। ইয়াত আহি এনে উত্তপ্ত পৰিস্থিতি, তাৰ ভিতৰত আহি কৈছে কি যে আমাৰ AK-47 আমাক দিয়ক, 15 মিনিটতে চাফা কৰি দিম, পুলিচক অলপ যাবগৈ লাগে। এইবিলাক কথা কি বুজাইছে? তাৰমানে এইটো কথা আমি ভাবিবলৈ বাধ্য হম যে চৰকাৰে সিহঁতক এজেণ্ট হিচাপে নিয়োগ কৰিছে, বিজেপি চৰকাৰে এজেণ্ট হিচাপে নিয়োগ কৰিছে। আৰু যাতে কিবা অপ্ৰীতি পৰিৱেশ হওক, আৰু 2026 চনৰ আমাৰ নিৰ্বাচনী বৰ্তি হিচাপে আমি সুগম পাৰ কৰিব পাৰি, দুটা মেৰু বিভাজন হওক, এইটো চৰকাৰে চিন্তা কৰিছে। আৰু নহলে এনেকুৱা কথা আনপাৰ্লিয়ামেণ্টাৰী বিলাক কথা অসমীয়া পৰিষদে আজি সংবাদ মেল দি এইটো স্পষ্ট কৰিব বিচাৰিছো যে আমি ইয়াত আৰু ভয়ত আমি অসমত বসবাস কৰিব নিবিচাৰো। আমি বহুত পৰীক্ষা দিছো, আমি ভোটাৰ হৈছো, আমি ভেৰিফিকেশ্যন কৰা হৈছে, আমাৰ অবজেকশ্যন লাগিছে NRCৰ সময়ত, বহুত আমি ক্ষতিগ্ৰস্ত হৈ আমি অবজেকশ্যন বিলাক দিছো। এতিয়া NRC লাগে আমাৰ, আমি আৰু বহুত পৰীক্ষা দি আমি এতিয়া নাগৰিক যে হওঁ এইটো আমি সকলোৱে বুজি পাইছে। গতিকে আমি আৰু পৰীক্ষা দিব নিবিচাৰো। আমি এতিয়া NRC দাবী কৰো। আমি ভাৰতৰ যি ভাৰত স্বাধীন হোৱাৰ যিসকল উত্তৰ পুৰুষ আছে ইয়াত হোৱাৰ পৰা, সেইসকলক এই ভাৰতৰ নাগৰিক হিচাপে লৈ পেলাই বা ভূমিপুত্ৰ হিচাপে লৈ পেলাই NRC দিব লাগে। আমাৰ এইটো স্পষ্ট মত বা খিলঞ্জীয়া সংজ্ঞা নিৰীক্ষণ সংজ্ঞাটো মানে দিব লাগে। আৰু দ্বিতীয় কথা হৈছে আমাৰ মিয়াসকলৰ কি অসমীয়া ভাষাৰ প্ৰতি বা অসমীয়া মাধ্যমৰ যি আন্দোলন হৈছিল, ইয়াক সহযোগ কৰি কি মিয়াসকলে ভুল কৰিলে নেকি? অসমীয়া জাতি যি ৰক্ষাৰ স্বাৰ্থত শ্ৰীমন্ত শংকৰদেৱৰ লগত সহযোগিতা কৰি অসমীয়া জাতিৰ লগত যি অৰ্থনৈতিকভাৱে অসমক যি মানে যি দুৰ্বল আছিল অসম, মিয়াসকলে কৃষি বা শ্ৰমিক তেওঁলোকে কাম কাজ কৰি অসমক যি টনকিয়াল কৰিলে আৰ্থিকভাৱে, সেয়া কি ভুল হৈছে নেকি মিয়াসকলৰ?